নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভূগোল সাবজেক্টটোত তুমি যদি অকমান ভালদৰে পঢ়া আজিৰ দিনত তুমি 5 নম্বৰ কমন পাবৰ কাৰণে সক্ষম হ'বা। আজি মই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক 5 নম্বৰ কমন দিবৰ কাৰণে সক্ষম হ'ম। চেষ্টা কৰিম। তুমি আজি এই মুহূৰ্তত যদি তোমালোকৰ পৰীক্ষা হয় তুমি 5 নম্বৰ এটা কমন পাবৰ কাৰণে সক্ষম হ'বা। হিন্দী, হিষ্ট্ৰী, সংস্কৃত কোনো সাবজেক্টতে সেই 5 নম্বৰটো তুমি কমন নপোৱা, কিন্তু তোমাৰ এই ইলেক্ট্ৰিক সাবজেক্ট জিওগ্ৰাফিত ভূগোলত তুমি এই 5 নম্বৰটো কমন পাবৰ কাৰণে সক্ষম হ'বা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু 5 নম্বৰটো কমন লৈ যোৱা, যাতে ইন্টাৰনেল এসেসমেন্টৰ তোমাৰ 10 নম্বৰ থাকিলে আৰু ইয়াৰ যি 5 নম্বৰটো তুমি কমন পাবৰ কাৰণে সক্ষম হোৱা, যাতে কোনো অসুবিধা নোহোৱাকৈ তুমি ইয়াত 80+ মাৰ্ক স্কোৰ কৰিবৰ কাৰণে সক্ষম হোৱা। কথা হ'ল আমাৰ জিওগ্ৰাফিত 6টা চেপ্টাৰ। 6টা চেপ্টাৰৰ প্ৰথম দুটা চেপ্টাৰ আমাৰ গ'ল। 3 নম্বৰ চেপ্টাৰটো হৈছে আঞ্চলিক ভূগোল। তাৰ পিছৰ 3টা চেপ্টাৰ হৈছে 3খন ৰাষ্ট্ৰৰ বিষয়ে। এখন হৈছে আমেৰিকা, এখন হৈছে আমাৰ জাপান আৰু এখন হৈছে আমাৰ ভাৰতবৰ্ষৰ বিষয়ে। আৰু এই ভাৰতবৰ্ষ নামৰ যিটো চেপ্টাৰ, এই চেপ্টাৰটোৰ পৰা এটা কুৱেশ্যন আহে। সেই কুৱেশ্যনটো হৈছে এখন মেপ আঁকিব লাগে। ভাৰতবৰ্ষৰ এখন মেপ আঁকিব লাগিব আৰু তাত তুমি 2খন বা 3খন ঠাই বহুৱাব লাগিব। অৰ্থাৎ তোমালোকে গম পালা তোমালোকৰ ভূগোলত আহিবলগীয়া কমন প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ মেপ এখন অংকন কৰি তলত দিয়াবোৰ বহুৱা। এতিয়া কথাটো হ'ল আমি এখন মেপ কেনেকুৱা ধৰণে অংকন কৰিম। আমি এখন মেপ অংকন কৰিবলৈ হ'লে 6টা পইণ্ট ফলো কৰিব লাগিব। আৰু মই মোৰ ইয়াৰ আগৰ ভিডিঅ'ত বহুদিন আগতে এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে কি হাউ টু ড্ৰ এ মেপ, এখন মেপ কেনেকুৱা ধৰণে ড্ৰ কৰিব লাগে। আৰু সেই ভিডিঅ'টো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। মই অসমৰ মেপ এখন আঁকি দেখুৱাই দিছিলোঁ আৰু অসমৰ মেপখনৰ আলাম লৈ তোমালোকে ভাৰতবৰ্ষৰ মেপখন আঁকিবৰ কাৰণে চেষ্টা কৰিবা। একে ধৰণৰ পইণ্ট ফলো কৰিব লাগিব আৰু ঠিক তেনেকুৱা ধৰণে আঁকিলে, একে ষ্টেপত আঁকিলে হ'ল। তাত মাত্ৰ অসমৰ মেপ আঁকা আছে, তুমি ভাৰতবৰ্ষৰ মেপখন আঁকিলে হ'ল। আউট অফ 5 তুমি 5 মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'বা। ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেলত তুমি 10 মাৰ্কছ যদি ভালদৰে কৰিবৰ কাৰণে সক্ষম হোৱা 10 মাৰ্কছ পাবা, 15 মাৰ্কছ হ'ল। আৰু 65 মাৰ্কছ পালেই তুমি 80 মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'বা। অকণমান ভালদৰে পঢ়িলে ছ'চিয়েল ছায়েন্সত তুমি জিওগ্ৰাফিত তুমি 90+ মাৰ্ক পাবৰ কাৰণে সক্ষম হ'বা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিবা আৰু তোমালোকে ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা। ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা।